এই মুহূৰ্তত দিছো এটা গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীৰ লক্ষুপুৰ প্ৰাথমিক বিদ্যালয়ত তীব্ৰ উত্তেজনা। নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ পেডক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কাগজখন প্ৰত্যক্ষ কৰি শিক্ষকক অৰ্পণ কৰে। পত্ৰখনত 13 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ বিদ্যালয় বন্ধৰ আহ্বান জনোৱা হৈছে। বৰ্তমানলৈকে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত। এই মুহূৰ্তত পুনৰবাৰ জনাইছো, নলবাৰীৰ লক্ষুপুৰ প্ৰাথমিক বিদ্যালয়ত তীব্ৰ উত্তেজনা। নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ পেডক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে কাগজখন প্ৰত্যক্ষ কৰে আৰু সেই কাগজখন শিক্ষকক অৰ্পণ কৰে। পত্ৰখনত 13 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ বিদ্যালয় বন্ধৰ আহ্বান জনোৱা হৈছে। বৰ্তমানলৈকে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।